Hello viewers, good morning and happy Holi. আজি মানুহৰ গাত খনা হলি আৰু ৰাতি পুৱাই মুৰত তেল অকনমান লগাই লওঁ বুলো নহলে একদম ফাকু দিবলৈ ইতে চুলি নষ্ট কৰি পেলাব কাৰণে হেল্ল হ্যাপি প্ৰথমে মুৰত তেল লগালো এইটো তেল যে মই বনাই থৈছিলো যে পকা চুলি এই গছ তেলটো হেতুকে লগাই লওঁ আৰু অলপ পিছত ষ্টাৰ্ট হ'বই যেটো হলি আমাৰ এফালে লগালে দি গলাহি বতে চুলি পকিছে এইটো লগাবা তুমিও এই ওচৰে বৌ দুগৰাকী আহিছিলে আহি দি গলাহি মই মানে পাগৰত আছিলো সেইকাৰণে আৰু অকমান মই আকৌ তথাপি মচি ললো দিলে মানে যাত্ৰা কৰিলে মই মচি ললো মানে কিবা বনাই আছিলে চাটা পৰিব বুলি সেইকাৰণে পুৰা গান বাজি আছে আপোনালোকে শুনা পাইছে নে নাজানো চাই থাকিব আজিৰ ভিডিঅ'টো হটকৰ্ন বনাই আছো ৰাতিপুৱাই ভাত অকনমান দেৰিকে বনাম গা পা ধুই ফাকু চেকু লগাই আৰু হটকৰ্নৰ কাৰণে কৰ্নখিনি ধুনীয়াকৈ ধুই অকনমান সময় তিয়াই ললো আৰু তিয়াই উঠি ভালদৰে চাফা কৰি ধুই লৈ কুকাৰত মই ঘিত ভাজিছো সেইখিনি দেখাবলৈ নহল মানে ভিডিঅ' নকৰিম ভাবিছিলো তাৰছত ক ভাবিলো কৰো অন্নপূৰ্ণা ঘি অলপ দি ধুনীয়াকৈ ভাজিছো কৰ্নখিনি আৰু এতিয়া অলপমান নিমখ দি দিওঁ সোৱাদ অনুসৰি তাৰ পাছত ধুনীয়াকৈ অকনমান চেনিও দি দিছো মিঠা মিঠা সোৱাদটো আহিবৰ কাৰণে কৰ্ন অকনমান মিঠা হয় সেই মিঠাখিনি কম পৰে গতিকে অকনমান চেনিও দি দিলো আৰু ধুনীয়াকৈ এতিয়া ইয়াতে পানী দি দিছো ঠাণ্ডা পানীয়ে দি দিছো আৰু লৰাই প্লাই কুকাৰৰ ঢাকনখন লগাই দিম মানে সিটি অহাকৈ লগাই দিম আৰু সিটি খুলি নিদিও আৰু হৈ গল ৰেডি কৰ্ন আমাৰ সাৰ একদম খাবলৈ ৰেডিয়ে হৈ আছে আৰু ইয়াৰ ফাইনেল লুক জলকীয়া গুড়ি ছাট মছলা দি বনালে আমাৰ সাৰে মই মানে বজাৰ খামৰি থাকিলে এপিনে আধা আধি খাই সাফাই দিলে কেনেকুৱা ভাল লাগিছে নে খাই তাত খোৱা নিচিনা লাগিছে Happy Holi. A few moments later. Holi খেলি গা পা ধুই একদম আজৰি হৈ ললো ভাত পানীও বনাই ৰেডি হৈ গল মই থালি ৰেডি কৰি লৈছো আপোনালোকক দেখুৱাম এতিয়া কি কি মানে বনাই থকাখিনি দেখুৱাই নাথাকিলো আৰু জলদি জলদি বনালে যেটো খুবেই ভুক লাগি গৈছেগে দিনটো কাম বন কৰি আৰু একদম হলি খেলি আহি পাছে তাৰো ভুক লাগিছে তো থালিখন ৰেডি কৰি লৈছো আপোনালোকক দেখুৱাম আৰু এটা কথা এই যে মই হটকৰ্ন বনাই খোৱালো হেয়া হি প্ৰথম খাইছিলে আমাৰ জুনবিল মেলা আমি মেলা চাই ফুৰা ভিডিঅ' মই কৰিছিলো কিন্তু দিয়া নহল আৰু জুনবিলৰ ওপৰত যে দুটা ভিডিঅ' অলৰেডি দিলো আৰু এটা নিদিলো কিন্তু সেইখিনি ভিডিঅ' এতিয়াও আছে তাত কি খাইছিলে সেই হটকৰ্ন আৰু সুইট কৰ্নো খাইছিলে তা মানে সেই বস্তুটো তাক এতিয়া আকৌ খাবলৈ লাগে তাৰছত মই মোক কৈছে মানে তুমি বনাব পাৰিবনে নাই তেনেকুৱা কয় মই বোলো পাৰিম দিয়া এদিনে আমি দেওবৰীয়া বজাৰৰ পৰা কৰ্ন কিনি আনিলো আৰু হে আজি বনাই দিছো টেষ্টটো একদম তেনেকুৱাই আহিছে হেনো বেয়া হোৱা নাই খাবলে তো আপোনালোকে ট্ৰাই কৰি চাব তেনেকে কৰ্ন বহুত ধুনিয়া লাগিলে খাই ঘৰত বনাওতেও তেনেকুৱা টেষ্ট এটা আহিছে ভাল লাগিছে খাই তো এতিয়া চাওক আমাৰ আজিৰ দুপৰীয়াৰ থালিখন থালিখন চোৱাৰ আগে জুনবিলৰ সেই সৰু ক্লিপ দুটা অকমান চাই লওক তাৰমানে আমাৰ সাৰে হটকৰ্ন সুইট কৰ্ন খোৱাৰ অকনমান ভিডিঅ' খাবলে কেনেকুৱা এই কোন দিছে এই কফি কাপটোত 50 টকা সুইট কৰ্ন নহয় হট কৰ্ন হে বেলেগ বেলেগ টেষ্ট নেকি এটো বেলেগ এটো সুইট কৰ্ন এটো জালি আৰু হেইটো কি হয় হেইটো এটো একো নহয় ইয়াত মানে বইল কৰি আছে আৰু লিমন খোৱা নাই লিমন ই মুখা বিচাৰি ফুৰিছে দে খোৱা বোৱা ঠাণ্ডা নাই তাৰ আৰু এইখন হৈছে মোৰ আজিৰ হোলিৰ স্পেশাল থালিখন মাংস নাই আমাৰ সাৰে যেটো মাংস নাখায় গতিকে আমাৰ মাংসটো তেনেকৈ নচলে মাছ আছে কোৱা মাছ লৈ আনিলে আমাৰ সাৰে আৰু
কি আছে কৈ যাওঁ ভাত এফালে ফ্ৰাই মাছ এপিচ ৰাখিছোঁ নেমু জলকীয়া এটা এফালে চালাডত তিয়ঁহ বন্ধাকবি বিলাহী জলকীয়া পিঁয়াজ আৰু এইপিনে কলা কলা যে দেখিছে নহৰুৰ সৈতে সেয়া উৰহীৰ গুটি ভাজি এইপিনে জিকা ভাজি এইপিনে উৰহীৰ ভাজি এইপিনে বেঙেনাৰ দীঘলীয়া ফ্ৰাই বেলেগে গোল গোল কৰে মই বোলো দীঘলীয়াকৈ কৰি চাওঁ সেয়াই আৰু সেই বাতিত কচু আৰু বিলাহী মানে বৰ কচু ডাঙৰ ডাঙৰ কচু যে মান কচু কয় নেকি কিছুমানে সেয়া আঞ্জা মাছৰ সৈতে ভাত পানী খাই বৈ আজৰি হৈ গ'লো বাচন বৰ্তনো ধুই ৰেডি এতিয়া ভাবিছোঁ অকণমান বাগৰি দিওঁ বাগৰি দিওঁ বুলি কওঁতে বাগৰি নিদিওঁ ৰ'ব আপোনালোকৰ লগত কালি জোনবিল নহয় বৰদোৱাৰ মেলাৰ পৰা কি আনিছিলোঁ সেই বস্তুখিনি শ্বেয়াৰ কৰোঁ আপোনালোককতো দেখুৱাম বুলি মই কৈয়ে থৈছিলোঁ নহয় জানো গতিকে যোৱাকালিৰ যিটো ভিডিঅ' আছিলে সেই ভিডিঅ'টোত বস্তুখিনি দেখুওৱা নহ'ল ভিডিঅ'টো তেনেকৈ শেষ কৰিলোঁ গতিকে আজি দেখুৱাওঁ কি ল'লোঁ ফুলি লৈছোঁ 5 যোৰ আৰু কাপোৰো ল'লোঁ বহুত ধুনীয়া ধুনীয়া কাপোৰ ওলাইছিলে দামো কম আছিলে কিন্তু আমাৰ হাতত কেছ পইচা কম আছিলে আমি ভবা নাছিলোঁ যে ইমান ডাঙৰ এখন মেলা হ'ব ইমান মানে তেনেকুৱা ভবা নাছিলোঁ দামো কমত ইমান বস্তু পাই যাম বুলি গতিকে পইচা কমাই নিলোঁ তাত যাই পেলাই আকৌ ইণ্টাৰনেটো কাম নকৰা হৈ গ'ল মানে ইণ্টাৰনেটটো কি হয় বহুত যেতিয়া মানুহ হৈ যায় ন তেতিয়া নেটটো এনেও কাম নকৰা হৈ যায় আমাৰ ইয়াত জোনবিল মেলাটো তেনেকুৱা হয় গতিকে অনলাইন পে'মেণ্ট কৰি একোৱেই ল'ব নোৱাৰিলোঁ যিকেইটা সামান্য পইচা আছিলে সেইকেইটাই কিবা কিবি কেইটামান ল'লোঁ আৰু আমাৰ ছাৰে একোৱেই নল'লে এনেও মেলাবোৰত মাইকী মানুহৰ বস্তুৱে বেছি ভৰি থাকে তো মই কি আনিলোঁ আপোনালোকক দেখুৱাওঁ আৰু ইয়াৰ পিছত আমি অকণমান ওলাই যাম দীপাংকৰে বাৰ্থডে পাৰ্টি খুৱাব যোৱাকালি তাৰ বাৰ্থডে আছিলে কালি যে পাৰ্টি নিদিলে আজি বোলে পাৰ্টি খুৱাব গতিকে এনেই অকণমান ওলাই যাম আৰু হোলী বুলি তাৰ পাৰ্টিটো খাম যদি সি খুৱায় আৰু সেইখিনি অকণমান ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম প্ৰথমে চেণ্ডেলযোৰকে দেখুৱাওঁ এইযোৰ 200 টকাতে পালোঁ হিল তাকো মানে 250 কৈছে হা 250 কওঁতেও হাতৰুদা বৌ আৰু মই 150 টকা দিম হিল জানো 150 টকাত পায় দোকানীজনে কৈছে 150 টকাত হিল পায়নে বাইদেউ চপ্পলেই 150 টকা 200 টকা বেয়া লাজ পালোঁ আৰু 200 টকা লৈ ল'লোঁ আৰু দুইজনী ধুনীয়া লাগিছে দেই বৌ এযোৰ লৈছে বিৰাট ধুনীয়া লাগিছে বৌযোৰ তাৰমানে যেতিয়া আমি বস্তু কিনি আছিলোঁ কৰি আছিলোঁ সেইখিনি সময়ত মই ভিডিঅ' কৰা আছিলোঁ ইমান মানুহ ন মোবাইলটো উলিয়ালে মোৰ ভিডিঅ' কৰি থাকিবলৈ ভয় লাগে পায় মোবাইলটো কোনোবাই টানি লৈ যায় যদি কি হ'ব যেতিয়া মোৰ আগৰ অপ' মোবাইলটো আছিলে হা তেতিয়া মোৰ ইমান ভয় নালাগে মোবাইলটো য'ত উলিয়াব এইটো মোবাইল লোৱাৰ পৰা মোৰ ভিৰৰ মাজত মোবাইলটো উলিয়াবলৈ ইমান ভয় লাগে আৰু মই এনি টাইম মোবাইলটো মানে চাইয়ে থাকোঁ কিবা হ'ল লাগে এই দামী বস্তু মানুহে ল'ব নালাগে কাৰোবাৰ কাৰণে 40,000 টকীয়া মোবাইলটো বহুত কম দাম হ'ব পাৰে মোৰ কাৰণে বহুত দেই মোৰ কাৰণে 1 টকা এটাও বহুত মানে মই 1 টকা এটা পৰিলৈ বিচাৰি ফুৰা মানুহ কষ্টৰ ধন গতিকে মানুহজনৰ কষ্টৰ ধন মানুহজনে দিছে যদিও তাৰো কষ্টৰ ধন হয় মই মোৰ নিজৰ পইচাও মোৰ বহুত গাত লাগে তাৰ পইচাও গাত লাগে মানে কি জানেনে এনেকুৱা হ'ল এতিয়া দামী বস্তু লৈ ঘূৰি ফুৰিলে কিবা হেৰাব এই ভয়টো থাকে তাতকৈ মানে কম দামী বস্তু লৈ ঘূৰি থাকিব লাগে মোৰ সেই আগৰ অপ' মোবাইলটো থাকিলে সেইটো 18,000 আছিলে নেকি তেতিয়া সেই মোবাইলটো মোৰ য'ত উলিয়াওঁ ইমান এটা ভয় নালাগিছে আৰু 4 বছৰ পুৰণা হৈ গৈছিল যে ইমান মানে এই মোবাইলটো লোৱাৰ পৰা মোৰ ইমান ভয় হৈ থকা হ'ল না মোবাইলটো হেৰালে কি হ'ব এইবোৰ বাট চেণ্ডেল দেখুৱালোঁ আৰু ঘামিছোঁ মানে গৰম পৰিছে ন অকণমান গৰম পৰিছে এখন ঊলৰ মেখেলা ল'লোঁ এইখন এতিয়া পিন্ধিব নোৱাৰিম এই মেখেলাখন যিহেতু এতিয়া গৰম পৰিছে কিন্তু ঠাণ্ডা দিনৰ বাবে ধুনীয়া হ'ব সেইকাৰণে পাওঁতে লৈ থলোঁ 200 টকা লৈছে মাত্ৰ এইখন ধুনীয়া কালাৰটো একদম এইটো ধুনীয়া ডাৰ্ক পাৰ্পল হয় ইয়াত অকণমান ৰঙচুৱা দেখিছে নহয় কিন্তু ডাৰ্ক কালাৰ হয় একদম পাৰ্পল হয় ধুনীয়া পাৰ্পল হয় গ্ৰীণ ফুল কৰা আছে ধুনীয়া লাগিছে মুঠতে আৰু এইযোৰ কাপোৰ ল'লোঁ মখমালি কটন বুলি ক'লে দোকানীজনে ইমান আৰু এইবিলাক নাম নাজানো কিমান যে কটন ওলাল AC কটন মখমালি কটন হেণ্ড কটন নুনি কটন কিবা কটন এইযোৰ ল'লোঁ এনেকৈ ভালকৈ মেলি আপোনালোককে প্ৰথম দেখাইছোঁ দেই ময়ে এতিয়ালৈকে এনেকৈ চোৱা নাই ডিজাইনটো মানে মিচিং ডিজাইনৰ দেখি পেলাই মই লৈ ল'লোঁ মিচিং ডিজাইনৰ কাপোৰ এযোৰ ল'বলৈ ইমান মন গৈ আছিল মই ব্লেকত বিচাৰিছিলোঁ এযোৰ ব্লেকত হোৱা হ'লেতো একদম পুৰা মিচিং নিচিনাই লাগিলেহেঁতেন যোৰাটো এতিয়াও ভাল লাগিছে ধুনীয়া লাগিছে ইয়াত কিবা প্ৰিণ্ট কৰি দিয়া নিচিনা দেখিছে ন ওচৰৰ পৰা ফুল কৰি দিয়াই হয় সূতাৰে এইযোৰ ল'লোঁ
তাৰ পাছত ফুলি গিজুৰ দেখাও এতিয়া দুযোৰ লৈছো একে একে এযোৰ ভন্টিক দিম আৰু মানে এযোৰ মই ৰাখিম কোনটো তাই পছন্দ কৰে হেতু তাই ল'ব তাৰ পাছত এনেকুৱা এযোৰ ললো এযোৰ তাৰ পাছত এযোৰ ললো এযোৰ দুযোৰ ৰেড হল ন ৰেড লব নালাগিছিলে এতিয়াহে মই কথাটো ভাবিছো এযোৰ মানে ভেৰাইটিজ কালাৰ আছিলে ব্ল্যাক গ্ৰীন এনেকুৱা আছিলে তেনেকুৱা লব লাগিছিল এতিয়া মানে একে লাগিব এই দুযোৰ এযোৰ ভন্টিকে দি দিব লাগিব যদি তাই বিচাৰে আৰু তাই মানে দীঘল উলমা ফুলি নিপিন্ধে আৰু এযোৰ অকনমানি টিকুমানি এযোৰ যদি তাই পছন্দ কৰে এযোৰ তাইক দিম আৰু দীঘল কিযোৰ মই ৰাখিম আৰু মই আকৌ দীঘল ফুলি ভাল পাওঁ এযোৰ অকনমানি টেনি টিকুমানি কিন্তু বৰ মৰম লাগিছে এযোৰ ফুলি আৰু এই ফুলিবোৰ 20 টকাকে আছিলে এযোৰত 20 টকা ফোন এটা আহিছে তো এখিনি আছিলে মেলাৰ পৰা লোৱা বস্তু এতিয়া আমি যাওঁ উলাওগে আৰু এতিয়া নহয় অকণমান পাছত ওলাম আৰু তো যদি দীপাংকৰ বাৰ্থডে পাৰ্টি হয় বাৰ্থডে পাৰ্টিটো আপোনালোকৰ লগত জয়েন কৰি দিম আৰু যদি নুখুৱাই ভিডিঅ'টো এখিনতে শেষ যদি ভিডিঅ'টো চাই ভাল পাইছে তেনে প্লিজ এটা লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেনে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা বাই বাই ভালে থাকক নতুন এটা ভিডিঅ' সৈতে আকৌ লগ পাইছো বাই বাই আমি আহিলো আই লাভ মোমো লৈ আই লাভ মোমো নে আই লাভ মোমোমিয়া মানে দুফালে দুটা নাম লিখা হৈছে দোকানখনত আৰু আছে দোকান নহয় দে ৰেষ্টুৰেণ্ট মৰিগাঁও টাউনৰ মানে জাগুদৰ ফালৰ পৰা গৈ থাকিলে একদম প্ৰথম পুলিচ পইণ্টৰ ঠিক বাওঁফালে হয় আৰু তাতে দীপাংকৰ আমাক খলে থুকপা কফি আৰু মকটেল মেংগো মকটেল খাই মেলি আহিলো আৰু আমাৰ সাৰে খালে এগ চাওমিন আৰু ভিডিঅ'খিনি এনেকৈ দীঘলীয়াকৈ কৰিলোঁ মানে শৰ্টছ বনাম বুলি কৰিলোঁ আৰু ইয়াতে আপোনালোকক অকণমান দেখুৱাই দিলোঁ আৰু শৰ্টছতো আপোনালোকে দেখিবলৈ পাব